নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল পলকতা সামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ এইবাৰ বিজেপিক ভোট নিদিব নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা জাপি দিয়া বিজেপি আৰু অগপক ভোট নিদিবলৈ আহ্বান ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইৰ ডক্টৰ হীৰেন গোহাঁইৰ নেতৃত্বত কা বিৰোধী ঐক্যমঞ্চই দেওবাৰে দিনৰ ভাগত কেইবা ঘণ্টা ধৰি অসমীয়া জাতি আৰু ভেটিৰ সুৰক্ষাৰ স্বাৰ্থত এই আইনখন বাতিল কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় আৰু জনসজাগতা অভিযান আৰম্ভ কৰে ডক্টৰ হীৰেন গোহাঁইয়ে কাৰ দৰে এখন সৰ্বনাশী আইনে অসমীয়া জাতিৰ ভাষা আৰু সংস্কৃতিক বিলুপ্ত কৰিব বুলি ব্যাখ্যা আগবঢ়ায় আৰু বিদেশীৰ বোজাৰ পৰা অসমক বচাবলৈ বিজেপি আৰু অগপদলক ভোট নিদিবলৈ ৰাইজক আহ্বান জনায় ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইয়ে পৰৱৰ্তী খবৰ পবিত্ৰ ৰমজান মাহতে ইছলাম ধৰ্ম গ্ৰহণ বিশ্ববিখ্যাত গায়ক লিল জনৰ ইছলাম ধৰ্ম গ্ৰহণ কৰি শিল্পীজনে আদায় কৰিলে নামাজ আৰু ইছলাম গ্ৰহণৰ পিছতে ৰোজা ৰাখি আল্লাহৰ প্ৰতি আস্থা প্ৰদৰ্শন বিশ্ববিখ্যাত গায়কজনৰ পবিত্ৰ ৰমজান মাহতে ইছলাম ধৰ্ম গ্ৰহণ বিশ্ববিখ্যাত গায়ক ৰেপাৰ ডিজেৰ ইছলাম ধৰ্ম গ্ৰহণ বিখ্যাত আমেৰিকান ৰেপাৰ লিল জনে আকোৱালি ল'লে ইছলাম ধৰ্ম গ্ৰহণ কৰি শিল্পীজনে আদায় কৰিলে নামাজ আৰু ইছলাম ধৰ্ম গ্ৰহণ কৰি লিল জনৰ মুখত শুনিবলৈ পোৱা গ'ল কুৰাণৰ বাণী আমেৰিকাৰ এটা বিখ্যাত মছজিদত লিল জনে গ্ৰহণ কৰে ইছলাম ধৰ্ম ইছলাম গ্ৰহণৰ পিছতে ৰোজা ৰাখি আল্লাহৰ প্ৰতি আস্থা প্ৰদৰ্শন লিল জনৰ পৰৱৰ্তী খবৰ আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ 50 বছৰৰ পিছত আজি হ'বলৈ গৈ আছে এক বিৰল মহাজাগতিক পৰিঘটনা ভাৰতীয় সময় অনুসৰি নিশা 9:12 আৰম্ভ হ'ব সূৰ্যগ্ৰহণ আৰু অন্ত পৰিব নিশা 2:22 54 বছৰৰ পাছত বিৰল সূৰ্যগ্ৰহণৰ সাক্ষী হ'ব বিশ্ববাসী অৱশ্যে ভাৰতত দৃশ্যমান নহ'ব এই সূৰ্যগ্ৰহণক লৈ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ সতৰ্কবাণী সূৰ্যগ্ৰহণৰ দৃশ্য মোবাইলত আবদ্ধ কৰিলে ক্ষতি হ'ব পাৰে আপোনাৰ মোবাইলৰ সেয়েহে সূৰ্যগ্ৰহণৰ সময়ত মোবাইল ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাই বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ ৰাজ্যত পুনৰ দিয়া হ'ব 50,000 চাকৰি এইবাৰ কোন বিভাগত ওলাব চাকৰি আৰু কেতিয়া নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব চাওঁ আহক ৰাজ্যৰ লাখ লাখ চাকৰি প্ৰত্যাশীলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত পুনৰ দিয়া হ'ব 50,000 চৰকাৰী চাকৰি নিযুক্তি নিৰ্বাচনৰ পিছতে জুলাই মাহত আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া অসম আৰক্ষী আৰু শিক্ষা বিভাগত ওলাব হাজাৰ চাকৰি অসমত দালাল এতিয়া শেষ সকলোৱে মেধাৰ ভিত্তিত চৰকাৰী চাকৰি পাব চৰকাৰী চাকৰি পাবলৈ 1 টকাও ঘুষ দিব নালাগে এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ পিছতেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা বৰষুণ উজনি অসমৰ কেইবাটাও প্ৰান্তত প্ৰচণ্ড ধুমুহা বৰষুণ ৰাজ্যত পুনৰ প্ৰচণ্ড ধুমুহা বৰষুণ উজনি অসমৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা বৰষুণ তিনিচুকীয়া মাৰ্ঘেৰিটা লিডুৰ কেইবাটাও প্ৰান্তত বতৰৰ ভয়ংকৰ ৰূপ প্ৰচণ্ড ধুমুহা বৰষুণত ভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হৈছে উল্লেখযোগ্য যে ৰাজ্যৰ 29খন জিলালৈ সতৰ্কবাণী জাৰি কৰিছিল বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা হৈছিল ধুমুহা শিলাবৃষ্টিৰ সতৰ্কবাণী আগন্তুক 10 এপ্ৰিললৈকে সতৰ্কতা জাৰি কৰিছিল বতৰ বিজ্ঞান কেন্দ্ৰই আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ কেইবাটাও প্ৰান্তত আৰম্ভ হৈছে মুখলধাৰ বৰষুণ ধুমুহা শিলাবৃষ্টি আৰু বজ্ৰপাত পৰৱৰ্তী খবৰ
এইবাৰ যোৰহাট লোকসভা সমষ্টিত জিকিব নোৱাৰে গৌৰৱ গগৈ। গৌৰৱ গগৈক লৈ মহাবিস্ফোৰণ বীৰ লাচিত থানাৰ নেতা শৃংখল চলিহাৰ। বিৰোধী ঐক্য মঞ্চ ৰণকৌশলক লৈ সন্তুষ্ট নহয় শৃংখল চলিহা। গৌৰৱ গগৈক লৈ মহাবিস্ফোৰণ বীৰ লাচিত থানাৰ নেতা শৃংখল চলিহাৰ। হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মিলি আছে বিৰোধী ঐক্য মঞ্চ। অসমত বিৰোধী ঐক্য হৈছে নে চিপৰাং ঐক্য হৈছে মোৰ সন্দেহ হৈছে। বিৰোধী ঐক্য মঞ্চত থকা মানুহেই গৌৰৱ গগৈক চিপৰাং মাৰিছে। গৌৰৱ গগৈৰ সৱে বাবে থকা একাংশই চিপৰাং মাৰিছে। বিৰোধী ঐক্য মঞ্চই ভালদৰে সহায় কৰা নাই গৌৰৱ গগৈক। এই মন্তব্য শৃংখল চলিহাৰ। শৃংখল চলিহাই লগতে কয় যে বিৰোধী ঐক্যৰ প্ৰতিজনেই গৌৰৱ গগৈক ঠগিবলৈ চেষ্টা কৰি আছে। গৌৰৱ গগৈক লৈ এই মহাবিস্ফোৰণ বীৰ লাচিত থানাৰ নেতা শৃংখল চলিহাৰ। পৰৱৰ্তী খবৰ, নিৰ্বাচনী প্ৰচাৰৰ মাজতে হঠাৎ খঙত অগ্নিশৰ্মা হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই কয় যে আইনৰ বিৰুদ্ধে যোৱাসকলক কুঁহিয়াৰ চেপা দি চেপিম। এই চৰকাৰৰ দিনত কোনেও ডাঙৰ ডাঙৰ কথা কৈ লাভ নাই। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। খঙত অগ্নিশৰ্মা হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আইনৰ বিৰুদ্ধে যোৱাসকলক কুঁহিয়াৰ চেপা দি চেপিম। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই নিষিদ্ধ সংগঠনলৈ ঢাপলি মেলা ছাত্ৰৰ হৈ ওকালতি কৰা প্ৰসংগত এইদৰে ক্ষোভ প্ৰকাশ কৰে। কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে কৰিব খুজিছিল ওকালতি। হাফিজ ৰছিদ আহমেদক সকীয়াই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত কোন চৰকাৰ চলি আছে তেওঁ ভালকৈ জানে। এই চৰকাৰৰ দিনত ডাঙৰ ডাঙৰ কথা কৈ লাভ নাই। আইনৰ গণ্ডিত থাকি সকলোৱে কথা ক'ব লাগিব। এইখন চৰকাৰে কাকোৱে নাচায়। আইনৰ বিৰুদ্ধে গ'লেই কুঁহিয়াৰ চেপা দি চেপি দিম। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, কাইলৈ অৰ্থাৎ 9 এপ্ৰিলত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। লখিমপুৰ, শোণিতপুৰ আৰু ডিব্ৰুগড়ত চলাব নিৰ্বাচনী প্ৰচাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ বিহু কমিটিসমূহলৈ ভাল খবৰ। বিহুৰ পূৰ্বে বিহু কমিটিয়ে লাভ কৰিব 1.5 লাখকৈ টকা। এই ধন প্ৰদানৰ বাবে ৰাজ্য চৰকাৰক সেউজ সংকেত প্ৰদান কৰিলে নিৰ্বাচন আয়োগে। ৰাজ্যৰ বিহু কমিটিসমূহলৈ ডাঙৰ খবৰ। বিহুৰ পূৰ্বে বিহু কমিটিসমূহে লাভ কৰিব চৰকাৰী ধন। 1.5 লাখকৈ টকা লাভ কৰিব বিহু কমিটিসমূহে। ৰাজ্য চৰকাৰক সেউজ সংকেত প্ৰদান কৰিলে নিৰ্বাচন আয়োগে। উল্লেখযোগ্য যে বিহুৰ পূৰ্বে ধন প্ৰদানৰ অনুমতি বিচাৰিছিল ৰাজ্য চৰকাৰে। কিয়নো ৰাজ্যত নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ থকাৰ বাবে ধন দিব পৰা নাছিল চৰকাৰে, যাৰ বাবে নিৰ্বাচন আয়োগৰ ওচৰত অনুমতি বিচাৰিছিল। আৰু ৰাজ্য চৰকাৰৰ অনুৰোধ মানি ল'লে নিৰ্বাচন আয়োগে। ৰাজ্যৰ মুঠ 2306খন বিহু কমিটিয়ে লাভ কৰিব এই ধন।